মোহন বৰা স্বাগতম জনাইছো ইতিমধ্যে আপোনাক হৰমন বৰা যে আজিৰ তাৰিখত আপোনালোকে কি বিচাৰে যে আপোনালোকৰ যিখন বিধেয়ক এই বিধেয়কখনৰ আওতাত বহুতো অপাধকীকৰণ হৈ থকা বা অপাধকীকৃত বিদ্যালয় আইনৰ আওতালৈ নাহিল গতিকে আজিৰ তাৰিখত আপোনালোকৰ কি উপায় আছে এতিয়া সব আমি এটা কথা স্পষ্ট দিয়ে বহুতবাৰে কৰিছো যে সদৌ অসম অপাধকীত শিক্ষক কৰ্মচাৰী সংস্থাৰ আন্দোলন ধৰ্ণা এইবিলাক এবাৰ লক্ষ্য বা উদ্দেশ্য নহয় এই দুৰ্ভগীয়া যিখিনি শিক্ষক এই শিক্ষকখিনিৰ ন্যায্যপ্ৰাপ্তি আমাৰ উদ্দেশ্য তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ সংবাদ মাধ্যমত ইমান ধুনীয়াকৈ কৈছে অসমৰ ৰাইজে ভাবিছে এতিয়া বিদ্যালয়বিলাক সকলোবিলাক পাঠকীকৰণ হ'ব আচলতে সেইটো নহয় তেওঁ যিমান ধুনীয়াকৈ কৈছে আৰু শিক্ষামন্ত্ৰী মহোদয়ে সিমান টাইটকৈ ধৰিছে এতিয়া আমাৰ কথাটো হ'ল যে 116 মাটি লাগিব বুলি কোৱা এই যেটো সিদ্ধান্ত এটো মুখ্যমন্ত্ৰী কোৱা ধৰণে বসুন্ধৰাত মানে এপ্লাই কৰি মাটি অধিগ্ৰহণ কৰা হলেও অৰ্থাৎ 2025 পৰ্যন্ত যদি শিক্ষানুষ্ঠানখনে মাটি পাইছে এটো ন্যায্যতা দিব লাগে এক নম্বৰ দুই নম্বৰ কথাটো হ'ল শিক্ষকৰ যেটো নিযুক্তি তাৰিখ এই নিযুক্তি তাৰিখটো যেটো এই শিক্ষানুষ্ঠানবিলাক পুৰণি হলেও আমি নতুনকৈ শিক্ষক নিযুক্তি দি আকৌ শিক্ষানুষ্ঠানবিলাক আমি বৰ্তাই ৰাখিবলগীয়া হৈছে গতিকে আমি আইনখনত উল্লেখ আছে যে শিক্ষকৰ 17 আইনখনতো আছে 13 চনৰ পাঠীকৰণ কৰা যিখন 11 চনত কৰা আইন সেইখন আইনতো আছে যে শিক্ষকসকলৰ অভিজ্ঞতাটো 6 বছৰ হ'ব লাগিব এই 6 বছৰটো বাহাল ৰাখি শিক্ষকসকলক 31/12/2018 এই চনটো তাৰিখটো ৰাখিব লাগিব নিশ্চয় আৰু নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে যেটো 9/10 ডাইস আমাৰ প্ৰশ্নটো হ'ল যে 116 চনৰ আগৰ বুলি যদি চৰকাৰী এখন নথিপত্ৰই শিক্ষানুষ্ঠানখন হেই 116 আগত ছাপিত বুলি প্ৰমাণ কৰে তেতিয়া হলে যে 9/10 ডাইসটো খুটি মাৰি থকাৰ লক্ষ্য বা উদ্দেশ্যটো কি চৰকাৰ গতিকে এইটো ৰেহাই দিব লাগে তেওঁলোকক ৰেহাই দি 18/19 ডাইসটো ধৰিব লাগে আমাৰ শিক্ষানুষ্ঠানবিলাক এতিয়া চৰকাৰী ষড়যন্ত্ৰৰে বলি হয় শিক্ষানুষ্ঠানবিলাকক এতিয়া এনৰোলমেন্ট নাই গতিকে এনৰোলমেন্টৰ ক্ষেত্ৰত এই যে 17 চনৰ পৰা 2025 চনলে এই 9 বছৰত যিকোনো তিনিটা বেস্ট মানে ইয়াৰ ধৰি ছাত্ৰ ছাত্ৰী সংখ্যাই হওক কিংবা পৰীক্ষাৰ মানে উত্তীৰ্ণৰ হাৰে হওক এই যিকোনো তিনিটা বছৰ ধৰি কৰিব লাগে তেতিয়া আমাৰ এই প্ৰায় 80% শিক্ষক কৰ্মচাৰীয়ে উপকৃত হ'ব নহলে গোগামুখত শিক্ষামন্ত্ৰী মহোদয়ৰ যি সমষ্টি গোগামুখত এখন সায়েন্স কলেজ এতিয়া বৰ্তমান যি ধৰণে সংগঠিত কৰিব বিচাৰিছে এনেকৈ কৰিলে শিক্ষানুষ্ঠানখন কলেজখন আউটাত আহিব তাতে মাত্ৰ এজন শিক্ষকৰ পাঠকীকৰণ হ'ব বাকি গোটেই ফেকাল্টি মানে পাঠকীকৰণ নহয় এনে ধৰণৰ হ'ব গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো তেখেতে যেটো খুব ধুনীয়াকৈ কৈছে আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ লগত কথাখিনি বুজাবুজি কৰি এই মানে ৰাজ্যপালৰ হয় স্বাক্ষৰ হোৱাৰ আগতে মাননীয় মুখ্যমন্ত্ৰীয়ে বিশেষ এখন মানে এদিনীয়া অধিৱেশন পাতিব লাগে পাতি এই অধিৱেশনত তেখেতে বিচাৰ ধৰণে ভেঞ্চাৰ স্কুলৰ শব্দটো বা ভেঞ্চাৰ শব্দটো অসমৰ পৰা নাইকিয়া কৰিবৰ কাৰণে এইবাৰতে কাৰণ যেহেতু এইখন চৰকাৰৰ এইটো শেষ কাৰ্যকালৰ শেষ মাহ বা শেষ বছৰ শেষ অধিৱেশন এখন ধৰি লৈছো আমি কাৰণ ফেব্ৰুৱাৰী ধৰা অধিৱেশনত একো কাম নহয় এতিয়া যদি এই নৱেম্বৰৰ অধিৱেশনতে অৰ্থাৎ এই অধিৱেশনৰ যেটো সংশোধনী বিল এই বিলতে তেখেতে ব্যৱস্থা কৰক কৰি আমাক অধিঘোষণাৰ আগে 26 নিৰ্বাচনৰ অধিঘোষণাৰ আগে আমাক পাঠকীকৰণ কৰি ন্যায় দিয়ক আমাৰ শিক্ষকসকল 50 উদ্ধাৰ গতিকে এই আমাৰ লগতে আমাৰ পৰিয়ালবিলাক আছে আমাৰ ল'ৰা ছোৱালীবিলাক আছে আপোনালোক মুক্তি পালে পৰিয়াল মুক্তি পাই যাব